একো নকওঁ ঘৰলৈ আহিলে মই সিহঁতক আঁকোৱালি লৈ মই একো নকওঁ ছোৱালীকেইজনী যাতে ঘূৰি আহে কোন এইগৰাকী মাতৃ সাংবাদিকসকলৰ আগত হুকহুকাই কান্দি তেওঁলোকৰ দুগৰাকী ছোৱালীক বিচাৰিছে কোন এইগৰাকী মাতৃ আৰু এই মাতৃৰ এনেকুৱা দশা কিয় হ'ল কিয় এনেকৈ হুকহুকাই কান্দিবলগীয়া হৈছে সম্পূৰ্ণ জানিবৰ বাবে আপোনালোকক মই ভিডিঅ'টো আগবঢ়াই দিছো আৰু আপোনালোকে হয়তো জানিবলৈ মন গৈছে নহয় জানো তেন্তে আহক ভিডিঅ'টো চালে আপোনালোকে সকলো গম পাব ক'লে গৈছিলো লালুক যাওঁতে মই বেংকৰ পৰা আহিছোঁ মই আহি 2টা বজাত পাইছোঁহি 2টা বজাত আহি পাই পেলাই মই তাইক মাতিছোঁ তাই নাই বিচনাত শুই আছে বুলি ভাবিছোঁ পৰ্দাখন আঁতৰাই চাইছোঁ তলা মৰা তাৰপাছত মই গাঁৱৰ মানুহক সোধা পোছা কৰিলোঁ তুনিজানতো সুধিলোঁ তাৰপৰা কৈছে বোলে আৰু বেলেগ এজনী ছোৱালীৰ লগত গৈছে বুলি ক'লে তাৰপৰা মই তেতিয়া সুধিলোঁ কেনেকুৱা ধৰণৰ ছোৱালী সেইজনী তেতিয়া মই আমাৰ মোবাইলত ফটো আছিলে তাৰপৰা ইনষ্টাগ্ৰামত পাই নহয় তাই ফটোকপিৰ লগত মিলাই চালোঁ কৈছে অঁ হয় এজনী ছোৱালীয়ে গৈছে কি নাম সেইজনী চয়নিকা শইকীয়া তাৰপিছত তেনেকৈ বুলি কোৱাৰ কাৰণে মই ভাবিলোঁ তাইৰ লগত গৈছে নেকি আমি সিহঁতৰ ঘৰলৈ সুধিলোঁ আপোনালোকৰ ছোৱালীজনী ঘৰত আছেনে তাৰপৰা বোলে নাই তাৰপৰা নাই বুলি ক'লত তেতিয়া আমি ভাবিলোঁ যে তাইৰ লগতে গৈছে চাগে তেতিয়া মাকজনীয়ে ক'লে বোলে বেলেগ এজনী ছোৱালীয়ে বোলে ফোন কৰিছিলে আপোনালোকৰ ছোৱালীজনীয়ে তুনিজানৰ ছোৱালী এজনীৰ লগত ক'ৰবালৈ গৈছে সিহঁতৰ ঘৰলৈ হেনো ফোন কৰিলে আমি নাজানো তাৰপৰা মই আহি পেলাই পালোহি পাই পেলাই এতিয়া মই কি কৰিম উপায় নাই মই আৰক্ষী থানালৈ গৈ পেলাই জনালোঁগৈ আৰক্ষী থানাত জনাবলৈ গ'লোঁ সেইদিনাখন কোনো নাই আৰক্ষী থানাত মানে কোনো মানে পুলিচ প্ৰশাসন কাকোৱে নাপালোঁ পিছদিনা গ'লোঁ পিছদিনাও নাই তাৰপৰা ক'লে আপোনালোক কাইলৈ আহিব 3 নম্বৰ দিনা গ'লোঁ গৈ পেলাই তাৰপৰা জাননী এখন দিলোঁ দি পেলাই তাৰপৰা আকৌ কালি আকৌ গ'লোঁ গৈ পেলাই হেৰিয়া আমি মানে জনাই মেলি গুচি আহিলোঁ এতিয়ালৈকে পুলিচ প্ৰশাসনেও একো কৰা নাই কৰে নকৰে নাজানো মানুহ ঘৰলৈ যাম বুলি ভাবিছিলোঁ মানুহ ঘৰলৈও যাব নালাগে বুলি ক'লে কিন্তু এতিয়া তেওঁলোকৰ উপাধি 3টা এতিয়া মাকে হেনো মাকৰ নাম হেনো লুকু ভূঞা আৰু দেউতাকৰ নাম হেনো দিলীপ দাস তাৰপৰা আকৌ ছোৱালীজনী লিখে চয়নিকা শইকীয়া এতিয়া মই নিৰুপায় অৱস্থাত কৈছোঁ আৰে কি কথা কি কথা আপোনাৰ ছোৱালীৰ সৈতে সিজনী বান্ধৱী আছিল চিনাকি আছিল বান্ধৱী মানে নাজানো আমাৰ এই ফোনাফোনিভাৱে চাগে আছিলে নেকি নাজানো কিন্তু মই দেখি পোৱা নাই এই মোবাইলতহে দেখিছোঁ মোবাইলত দেখিছোঁ আৰু কিন্তু আমাৰ ঘৰলৈ অহা নাই মই ছোৱালীজনী এনেই আচলিকৈ দেখি পোৱা নাই তাৰপৰা এতিয়া ফটোতহে দেখিছোঁ হ'লেও এতিয়া যেনিবা মই সকলো ৰাইজকে অনুৰোধ কৰিছোঁ আপোনালোকে য'তে ছোৱালী দুজনী দেখে ছোৱালী মই একো নকওঁ ঘৰলৈ আহিলে মই সিহঁতক আঁকোৱালি লৈ মই একো নকওঁ ছোৱালীকেইজনী যাতে ঘূৰি আহে ছোৱালীকেইজনী আহিলে মানে মই সিহঁতক একো নকওঁ সিহঁতে যদি সিহঁতে বোলে আমি দুজনী ক'ৰবাত বোলে কাম বন কৰিবলৈ আহিছোঁ বোলে আমি নাযাওঁ মই জোৰো নকওঁ সিহঁতৰ ইচ্ছাৰ কথা ভাবে যদি আহোঁ বুলি তেতিয়াহ'লে আহক আৰু যদি নাহে নাহক আৰু মোৰ ছোৱালীজনীয়ে মুঠতে ফোন এটা কাৰোবাৰ পৰা কৰিলেই হ'ল বোলে মই ভালে আছোঁ বুলি ক'লেও মই শান্তি পাম মোক আৰু একো নালাগে মই তেতিয়া মানে বিচৰা খুচৰা কৰাৰ পৰাও মই মানে অকলশৰীয়া মানুহ কোনো নাই মানুহজন ঢুকুৱা 6 বছৰ হ'ল মই তাইৰ লগতে আছিলোঁ ডাঙৰ বায়েক এজনী আছিলে বায়েকজনী বিয়া দিলোঁ বায়েকজনীও আহিবলৈ মেলিবলৈ সময় নাই ব্যৱসায় কৰা মানুহ ভিনিহে বৰকৈ নাহে মই এতিয়া তেতিয়াহ'লে কৰিম কি মইনো কাৰ আশাত মই কাৰ ভৰসাত জীয়াই থাকিম মই একো ভাবি তৎ পোৱা নাই মুঠতে আপোনালোকে ছোৱালীজনী য'তে দেখে ত'তে আপোনালোকে যাতে খবৰ দিয়ে যিজনী ছোৱালী আপুনি কৈছে যে চয়নিকাৰ ঘৰত আপোনালোকৰ যোগাযোগ হৈছে নে কি বুলি কয় তেওঁলোকৰ পৰিয়ালে কি কয় তাৰ পৰাও একেদিনাই হেৰাই আছে তেওঁলোকে কৈছে আপোনালোকেও জনক আমিও খা খবৰ কৰোঁ তাৰপিছত আপোনালোকে পালে আমাক জনাব আমি পালে আপোনালোকক জনাম তেনেকৈ বুলি কৈছে কোৱাৰ কাৰণে আমাৰ ফোনাফোনি হৈ আছে বাৰু মানুহ ঘৰৰ পৰা মানে এইকেইদিন একেৰাহে ফোনেই কৰি আছে বাৰু আমিও কৰিছোঁ কৰি এতিয়া অথনি দেউতাকৰ নামটোও লৈছোঁ
নামটো সুধিলোঁ কি বুলি, তেতিয়া ক'লে বোলে দিলীপ দাস। তাৰপৰা বোলো আপোনাৰ নাম কি? বোলে মোৰ নাম লুকু ভূঞা। আকৌ মই তেতিয়া ওলোটাই সুধিলোঁ আপোনালোকৰ 3টা উপাধি কিয়? বোলে আমাৰ বোলে 3টা উপাধি ঢেৰ কাহিনী আছে, হেৰিয়া দেউতাকজন বেলেগ। হ'ব, সেইবিলাক একো নাই। এতিয়া মানে ছোৱালী কেইজনী 4 দিন ধৰি নাই, 4 দিন হ'ল, 4 দিন হ'ল, আজি 4 দিন হ'ল। আজি 4 দিনে সন্ধান নাই এগৰাকী বৰবালিৰ যুৱতী চয়নিকা শইকীয়া। আনফালে এইগৰাকী কমলপুৰৰ যিগৰাকী ছাত্ৰী, 9ম শ্ৰেণীৰ ছাত্ৰী, সেইগৰাকীৰ নাম হৈছে ইলা শইকীয়া। এই দুয়োগৰাকী ছাত্ৰী ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে আৰু এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়াল, আৰু পৰিয়ালে বিচাৰিছে যে ছাত্ৰী দুগৰাকী য'তেই আছে তেওঁলোকে সুকলমে ঘৰলৈ ঘূৰি আহক। আপোনাৰ ওচৰলৈ আপোনাৰ কি হয়? কি হৈছিলে কওকচোন অকণমান। কি হৈছিলে মানে মই আছিলোঁ BPত, মই আহি পাইছোঁ ইয়াত হুলস্থুল লাগিছে, তাই হেৰালে। তাৰপিছত আমি তুফান গৈছোঁ, ইটো সিটো সোধাসুধি কৰিছোঁ, তাই টুনিজানলৈকে কোনোবাই তাইক দেখিছে। তাৰপিছত মই এখন টমটমৰ পৰা অনুমান পাইছোঁ, টমটমখনে কৈছে যে মোৰ লগত কালি 11টামান বজাত ৰেল ষ্টেচন পাৰ হৈয়ে 2টা হাতত বেগ লৈ এনেকৈ এজনী ছোৱালী উঠিছে সেইখনত। সেই ছোৱালীজনী উঠিছে, তাৰপিছত তাই এই টুনিজানত নামিছে। তাৰপিছত তাই ক'লৈ গ'ল নেদেখিলে। সেইটোৱে আমি থানাত যোগাযোগ কৰিছোঁ, থানায়ো ইমান গুৰুত্ব সহকাৰে এই কথাটো লোৱা নাই। অকণমান মই কৈছোঁ যে ষ্টেচনে আপোনালোকে খবৰটো দিয়কচোন, কিজানি তাত পুলিচ প্ৰশাসন গৈ পিনি পালে কিজানি সিহঁতি ক'ৰবাত ৰৈয়ে যায়। তেনে সেইদিনাখনি প্ৰথম দিনাখনি কোনো গুৰুত্বই নিদিলে প্ৰশাসনে। ঠিক আছে, মই আপোনাৰ ওচৰলৈ আছোঁ। আপোনাৰ কি হয়? মই বৰমাক হওঁ। হয়, আমি সেই মুহূৰ্তত মই দেখিছোঁ তাই স্কুটি লৈ মাকে মানে কাপোৰৰ বিজনেছ কৰে যে, আমি ভাবিছোঁ টোপোলা মাকে এনেকৈ কেতিয়াবা খবৰ দিয়ে তাইক, তই কাপোৰৰ টোপোলাটো লৈ আছোন, মই এনেকৈ আমুকত বেচিব লাগে। আমি ভাবিছোঁ তেনেকৈ তাই টোপোলাটো লৈ গৈছে। আমাৰ বৰ্তাকেও লগ পাইছে বাটতে, কোনফালে যাওঁ সুধিছে, বোলে লালুকৰ পৰা আহোঁ, মায়ে বেগটো খুজিছে, মায়ে দিবলৈ গৈছে বুলি ভাবিছে বৰ্তাকেও। তাৰপৰা মই মানে বাচনকেইটা ধুই হয় মানে তাই আকৌ ঘূৰি আহি পেলাই স্কুটি ভৰাই পেলাই তাই মাক নাইকিয়া অৱস্থাত মানে ৰুমত সোমাই থাকে, শুই থাকে। মই ভাবিছোঁ দৰ্জা মাৰিলে তাই শুই থাকিলে। তাৰপিছত মই এফালে ফুৰিবলৈ গ'লোঁ, ফুৰিবলৈ আহিহে গম পাইছোঁ যে ছোৱালীজনী নাইকিয়া। এই 8 তাৰিখৰ পৰা পৰীক্ষা। মই ভাবিছোঁ তাই মাকে কৈ থৈ গৈছে পঢ়িবি, তই ভিতৰত সোমাই থাকিবি। তেনেকৈ আগতেও সোমাই থাকে। আমি সেইদে বুলিয়ে ভাবিছোঁ, আৰু ইমান মাকে বিজনেছ কৰে যেতিয়া আমি মাকৰ টোপোলা দিবলৈ গৈছে বুলি ভাবি পেলাই আমি একো সন্দেহ কৰা নাছিলোঁ। এইদৰে এতিয়া পৰিয়ালৰ লোকসকল যথেষ্ট চিন্তিত হৈ আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ কাষৰীয়া মানে যিজনী ছোৱালী ইয়াৰ পৰা হেৰাইছে, তাইক আপোনালোকে পাই থাকে, কেনেকুৱা ছোৱালী, ক'ত যাব পাৰে, কি সন্দেহ? নমস্কাৰ। ছোৱালীজনী বহুত ভাল, বহুত ঠাণ্ডা ছোৱালী। আমাৰ বহুত দুখ লাগিছে, বহুত মানে অকলশৰীয়া, ধৰি লওক বিধৱা এজনী মানুহ, 2জনী ছোৱালীক লৈ তাই কাপোৰৰ বেপাৰ কৰি পঢ়ি আছিলে, আৰু বিজনেছ নকৰিলে পেট ভাত নাই, পঢ়িব নোৱাৰে। ছোৱালীজনী বেমাৰো, সেইদেই ট্ৰিটমেণ্ট কৰি আছে অলৰেডি। তাৰ পিছদিনা তাইক চিটিকশ্যন আছিলে। চিটিকশ্যন কৰা মাকে টকা গোটাবলৈ গৈ বেংকলৈও গৈছে, ধৰক পইচা কেইটামান উলিয়াওঁ বুলি, কাপোৰ বেচি থোৱা টকাৰ। সেই টকা উলিয়াবলৈ যাওঁতেনে ছোৱালীজনী কি চৌপত ঘচি গ'ল আমি নাজানো। ছোৱালীজনী বহুত ঠাণ্ডা। 8 তাৰিখৰ পৰা পৰীক্ষা। মাকটো এতিয়া নিৰুপায়, যাবলৈ মানুহ নাই, গাঁৱৰ ওচৰৰ মানুহ। এই টিচাৰজনক ৰাতিপুৱাৰ পৰা ভৰিত ধৰিছে তেওঁ, বোলে তুমি আহাচোন, মোৰ এনেকুৱা হৈছে। কাৰণ প্ৰশাসনে আমি ভাবিছোঁ আমাৰ অন্তৰৰ পৰাই ভাবিব লাগিব, মানুহজনী বিধৱাৰ কাৰণে তেওঁলোক দুৰ্বলতা নাই টকাৰ পইচাৰ কাৰণে দুৰ্বলতা হৈছে, তেওঁলোকক ঘোচ দিয়াৰ কাৰণে প্ৰশাসন ডৰা নাই নেকি, আমাৰ অনুভৱ হৈছে। কাৰণ এনেকুৱা এটা লখিমপুৰ ডিষ্ট্ৰিক্টত, এনেকুৱা এৰিয়া এটাত এজনী ছোৱালী নিৰুদ্দেশ, তেওঁলোকে কি বুজাইছে আমাক? তেওঁলোক ড্ৰেছ পিন্ধিলেহে প্ৰশাসন নেকি? কাৰণ আমাৰ কাৰণে দুৰ্বলতা নেকি জনসাধাৰণৰ কাৰণে? আমাৰ মনত সন্দেহ ভাবিছে। কাৰণ এনেকুৱা এজন পৰিয়াল এটাত চাওকচোন আপোনালোকে, আমি ভিত মানি গৈছোঁ। কাৰণ বেলেগ কিবা সন্দেহ কৰে নেকি যে কোনোবা বেয়া লোকৰ হাতত পৰি যাব পাৰে, দুষ্ট চক্ৰান্তও পৰিব পাৰে। সেইজনী ছোৱালী আমি এতিয়া শুনিছোঁ ড্ৰাগছ খায়, মদ খায়, বহুত কেকটাৰ বেয়া বুলি। কিজানি তাইক বিকিয়ে কৰিছে বা ডেড বডিয়ে ক'ৰবাত কৰিছে, আমিতো এতিয়ালৈকে দেখা নাই, শুনা নাই। প্ৰশাসনেও আমাক একো ইনফৰ্ম দিয়া নাই। BPA থানাত গৈছে বুলি গৈছে না, আমিতো দেখা নাই। গ'লেতো আমালৈ ফোন কল আহিব। বিভিন্ন সন্দেহ কৰিছে পৰিয়ালৰ লোকসকলে, এই অঞ্চলটোৰ লোকসকলে, আত্মীয়। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কেতিয়া খবৰটো পালে আৰু এতিয়া কি ভাবিছে, প্ৰশাসনক কি আহ্বান কৰিব?
হয় যিদিনা মানে 27 তাৰিখৰ দিনাখনে আমি পালোঁ খবৰটো আৰু এতিয়া যিহেতু এজনী মানে নাবালিকা ছোৱালী 14 বছৰীয়া ছোৱালী গতিকে ইমান সৰু ছোৱালী এজনী হঠাৎ মানে নিৰুদ্দেশ হৈ যোৱাটো যথেষ্ট চিন্তনীয় বিষয় গতিকে আমাৰ প্ৰশাসনৰ ওচৰত এটাই দাবী আৰক্ষী প্ৰশাসনৰ ওচৰত যে তেওঁলোকে যিদৰে ষ্টেপ ল'ব লাগিছিল সেইদৰে লোৱা নাই গতিকে মানে এই বিষয়টো সম্পৰ্কে তেওঁলোকৰ ঘৰৰ অৱস্থা আপোনালোকে দেখাই পাইছে অকল ছোৱালীজনী আৰু মাক খুব মাকে যথেষ্ট কষ্ট কৰি ছোৱালী দুজনী মানে ডাঙৰ দীঘল কৰিছে গতিকে আমি চৰকাৰৰ লগতে আৰক্ষী প্ৰশাসন আৰু সমগ্ৰ অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে যদি ছোৱালীজনীৰ কিবা সম্ভেদ পায় ছোৱালী দুজনী কিবা সম্ভেদ পায় যিকোনো প্ৰকাৰে আমাক সৌৰাজ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো আপোনালোকে গম পালে এগৰাকী মাতৃয়ে কেনেকৈ কান্দিছে সম্পূৰ্ণ ভিডিঅ'টো যদি আপোনালোকে চালে নিশ্চয় আপোনালোকে গমে পালে কি কাৰণে তেওঁৰ এনেকুৱা অৱস্থা হ'ল তো ৰাইজ ভিডিঅ'টো এইখিনিয়ে আছিল মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম তো ভাবিলো এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ তো ঠিক আছে ৰাইজ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই